হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছা। আজি মই তোমালোকলৈ বিহুৰ মঞ্চবিলাকত মৌকুঁৱৰী, বিহু সাম্ৰাজ্ঞী, বিহুৱতী আদি বিচাৰকসকলে সোধা কেইটামান প্ৰশ্নৰ উত্তৰ মই তাৰমানে এইবাৰ চাইছিলোঁ। বিহুৱতী বিহুকুঁৱৰী চাওঁতে মই কেইটামান নজনা প্ৰশ্ন আছিলে দেই, সেইকাৰণে মোৰ মনত ভাল লাগি মই কুৱেশ্যনবিলাক লিখি থলোঁ আৰু আজি মই তোমালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ কিছুমানেতো জানিবই, কুৱেশ্যনবিলাক কিয় নাজানিব। মই যিহেতু নাজানিলোঁ, এনেকৈ মোৰ দৰে কিছুমান নজনা মানুহো ওলাব, হয়নে? আৰু তোমালোকৰ সুবিধা হ'ব, কাৰণ যিসকলে নাজানে, যিসকলে মানে কিছুমান বস্তু জানিব ইচ্ছা কৰে, গতিকে সুবিধা হ'ব। এইখিনি কথা কুৱেশ্যন আনচাৰ মই কিতাপত যিহেতু পোৱা নাছিলোঁ, সেইকাৰণে মই তোমালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো লাভ হ'ব তোমালোকৰ। আৰু যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে, প্ৰথমতে কৈছোঁ লাইক এটা কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজি আহা ভিডিঅ' মাজলৈ। এতিয়া চোৱা, বিহু বিষয়ৰ কিছুমান নজনা প্ৰশ্নৰ উত্তৰ। বিহুৱা ডেকাসকলে হুঁচৰি গাবলৈ পৰিধান কৰা চোলাটো কি বুলি কয়? চাপকন। ইয়াক কি বুলি কয়? চাপকন। কি ফুলে বিহুক আদৰণি জনায়? কপৌ ফুল। আমি কপৌ ফুল বিহুত সদায় দেখা পাওঁ, এই কপৌ ফুলে বিহুক আদৰণি জনায়। কি ফুলে বিহুক বিদায় জনায়? এজাৰ ফুল। তাতে কিছুমানে কৈছে আজাৰ ফুল, কিন্তু এজাৰ ফুল বুলিয়ে মই জানো। মানে মই গান শুনিছিলোঁ যে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ। মোৰ গান বেয়া বাৰু, মই গানটোৰ কথাটো কৈছোঁ। কিয় মনে মাৰি থাক বুলি এটা গান আছিলে। এজাৰ ফুল কোনোবাই দেখিছে নেকি? কমেণ্ট কৰিবচোন আপোনালোকে। তাৰপিছত বিহুক বিদায় দিয়ে কোনে? এজাৰ ফুলে। এজাৰ নে আজাৰ, সেইটো মোক কমেণ্ট কৰিব। গগনা কেই প্ৰকাৰৰ আৰু কি কি? গগনা 2 প্ৰকাৰৰ, ৰামধন গগনা আৰু ৰূপহী গগনা। গগনা 2 প্ৰকাৰৰ, ৰামধন গগনা আৰু ৰূপহী গগনা। ঢুলীয়াই বজোৱা গগনাটোক ৰামধন গগনা বুলি কোৱা হয়। ঢুলীয়াই ৰচৈ থাকি গ'ল। গগনাটোক ৰামধন গগনা বোলা হয় আৰু নাচনীয়ে বজোৱা গগনাটোক ৰূপহী গগনা বা এইটো লাহৰী গগনা বুলিও কোৱা হয়। মই এইটো লাহৰীটোও লিখি দিছোঁ। লাহৰী গগনা বুলিতো মই জানো মানে, কিন্তু ৰূপহী কথাটো মই এতিয়াহে গম পালোঁ দেই। এতিয়া চোৱা, বিহুক মঞ্চলৈ অনা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? তাৰমানে আগতে বিহু ক'ত পালন হৈছিল? গছৰ তলত। আৰু গছৰ তলৰ পৰা মঞ্চলৈ উলিয়াই অনা মানুহজন হৈছে কি? উন্নীত কৰা মানুহজন হৈছে কি? ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাদেৱ। প্ৰথম অৱস্থাত বিহু ক'ত পালন কৰা হৈছিল? গছৰ তলত। এইটো চবেই জানে বাৰু। অৱশ্যে কিছুমান ল'ৰা ছোৱালীয়ে নাজানে, কাৰণ জন্মৰ পৰাই সিহঁতে ৰাতিপুৱাই শুই উঠি বাপেক মাকক মানে গামোচা লৈ মঞ্চলৈ যোৱাই দেখা পাইছে। নহ'লে গুৱাহাটীত থকা ল'ৰা ছোৱালীবিলাকে দেখা পাব যে মেক্সিমাম ল'ৰা ছোৱালীয়ে ছাত্ৰ সন্থা বিহুত উদযাপন কৰে জজ ফিল্ডত, তালৈ যোৱা, নহ'লে ঘৰৰ ওচৰৰ মানে বিহু ফাংচনখনলৈ যোৱা, হয়নে? বহুতে নাজানে যে গছৰ তলত প্ৰথমতে বিহু পালন কৰা হৈছিল। বিহুৱাক দিয়া গামোচাখনক কি বুলি কোৱা হয়? মানে যিজনে ঢোল বজাই হুঁচৰি গায় তেখেতক বিহুৱা বুলি কয়। আৰু বিহুৱাক দিয়া গামোচাখনক কি বুলি কোৱা হয়? বিহুৱান। গামোচাই হয়, কিন্তু গা মোচা, যিখনে গা মোচে সেইখনক আমি বিহুৱান বুলি কওঁ। মুগা লেটাৰ পৰা মুগা সূতা প্ৰস্তুত কৰা লোকজনক কি বুলি জনা যায়? তাৰমানে মুগা, আমি যে পিন্ধো মুগাৰ চোলাটো, আমি ডাইৰেক্ট মানে এনেকুৱা এইবিলাক আমাৰ মুগাৰ চোলাটোৰ কিয় ইমান দাম? তাৰমানে মুগা পালন কৰে, মুগা লেটা পালন কৰি মুগা পালন কৰে, তাৰপৰা লেটা হয়, লেটাৰ পৰা মুগা সূতা প্ৰস্তুত কৰে, মুগা সূতা যঁতৰত লৈ মহুৰা ফুৰাই, সেই মহুৰাই তাঁত বয়। সেইকাৰণে কয় মুগা পালন কৰা লোকসকলক কি বোলে? মুগা পালন কৰা লোকসকলক কি বোলে? বা মুগা লেটাৰ পৰা মুগা সূতা প্ৰস্তুত কৰা লোকজনক কি বুলি জনা যায়? মুগা চুংগীয়া। তাঁত ববলৈ ব্যৱহাৰ কৰা মাকুৰ ভিতৰ ভাগত মহুৰা ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা মাৰি বা কাঠিটোক কি বুলি জনা যায়? মাৰি মানে সৰু মাৰি, মাৰি মানে অকণমান দীঘলীয়াটোক মাৰি বুলি কয়। য'ৰ পৰা নেকি এনেকুৱা এডাল লাঠি যাক নেকি মাৰিবৰ কাৰণে ইউজ কৰা হয়, সেইডালক মাৰি বুলি কয়। কিন্তু কাঠি মানে সৰু আৰু একদম ধূপ কাঠি বা এনেকুৱা সৰু, যথেষ্ট সৰু বস্তুটো কাঠি বুলি কয় তাৰমানে।
যদিও এইটো মাৰি বা শব্দটো দেখিছোঁ, কিন্তু এইটো কাঠিয়ে হয় একচুৱেলি হা। কাঠিটো কি বুলি জনা যায়? মহুৰাটোক ধৰি ৰাখিবৰ কাৰণে এডাল কাঠি লাগে মাকুটোৰ ভিতৰত। সেইটো কি বুলি কয়? কিৰিলি মাৰি বা গেৰেলি মাৰি। গত একাৰে গে, ৰত একাৰে লে, লত দীঘৰিকাৰ দেই। এইটো কাটি দিছোঁ, ৰত হচৰিকাৰটো কাটি দিছোঁ, ৰত দীঘৰিকাৰী গেৰেলি মাৰি। বিহুত আমি সকলোৱে জাপি ব্যৱহাৰ কৰোঁ। এই জাপি পোনপ্ৰথমে কোন দেশত আৱিষ্কাৰ হৈছিল? এই জাপিৰ প্ৰচলন প্ৰথমতে চীনতহে আছিল। চীনৰ পৰাহে এইটো আমাৰ বিহুৰ মানে সংস্কৃতি হিচাপে আহিছে। হুঁচৰি দল এটাৰ গুৰি ধৰোঁতাজনৰ নাম কি? হুঁচৰি দল এটা, হুঁচৰি গোৱা কোনে কোনে দেখা পাইছা মোক ক'বাচোন। মঞ্চত নহয়, তোমালোকৰ ঘৰলৈ হুঁচৰি আহেনে কেতিয়াবা দেখা পাইছানে? বা মঞ্চত হ'লেও হুঁচৰি এটা দল থাকিলে তাত একদম পোনপ্ৰথমে যিজন মানুহ প্ৰৱেশ কৰে বা ওলায়, তেখেতে এডাল লাঠি লৈ থাকে সদায়। এডাল লেম্প, যিহেতু আগতে লাইটৰ ব্যৱস্থা নাছিলে, তেতিয়া হুঁচৰি গোৱাৰ মেইন যিজন মানুহ, তেখেতে এডাল লাঠি আৰু এটা লেম্প, ৰাতি ৰাতি যিহেতু হুঁচৰি গাইছিলে, গতিকে এডাল লেম্প আৰু লাঠি লৈ থাকে মানুহজনে। আৰু পিছে পিছে দলটো আহে। সেই মানুহজনক কি বুলি কোৱা হয়? হুঁচৰি দল এটাৰ গুৰি ধৰোঁতাজনৰ নাম কি? বাৰিক। বুজি পাইছা? বাৰিক। এতিয়া মই এই কথাকেইটা কিয়নো ক'লোঁ? এই কুৱেশ্যনটোৰ কোনো ধৰণৰ পাঠ্যক্ৰমৰ লগত লিংক নাই, মানে পাঠ্যপুথিত এইখিনি কথা নাই, কিন্তু মই তোমালোকক কিয় দিলোঁ? বিহুত এইবাৰ মই দেখা পালোঁ বৰ ধুনীয়া ধুনীয়া কুৱেশ্যন সোধে। বহুত আগতে মই চাইছিলোঁ, কিন্তু মই মঞ্চ বিহু ইমান নাচাওঁ, তাৰমানে চোৱাবলৈ যোৱাই নহয় তেনেকৈ, বা বিহুৱতী মৌকুঁৱৰী এনেকুৱাবিলাক চোৱা নহয়। হুঁচৰি কেতিয়াবা চালে বেলেগ কথা, কিন্তু এইবাৰ মানে কুৱেশ্যনবিলাক দেখা পাই মনটো ভাল লাগিলে। মই কুৱেশ্যন কিছুমান মানে তাতে নোট কৰিলোঁ, আৰু কিছুমান কুৱেশ্যন মানে মই নজনা কুৱেশ্যন কেইবাটাও জানিব পাৰিলোঁ, যেনেকৈ চাবকণটোৰ বিষয়ে মই নাজানিছিলোঁ। সেইকাৰণে মই ভাবিলোঁ, মই যিহেতু নাজানাকৈ মই লাভ হৈছে, তেনেকৈ মোৰ ল'ৰা ছোৱালীখিনিৰো লাভ হ'ব, আৰু বহুত ডাঙৰ ডাঙৰ মানুহৰো লাভ হ'ব, কাৰণ আমি কিছুমান কথা এনেকৈ নজনাকৈ থাকি যায়। গতিকে যদিহে এই ভিডিঅ'টোৱে আপোনালোকৰ বা তোমালোকৰ লাভ হৈছে বুলি ভাবিছা, লাইক এটা কৰিবা, নাপাহৰিবা, আৰু শ্বেয়াৰ কৰিবা। আৰু চেনেলটো যদি যিসকলে প্ৰথমবাৰৰ বাবে ক্লিক কৰিছে, তেখেতলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে, তেখেতসকলক বহুত বহুত ধন্যবাদ। লগ পাম আন এটা ভিডিঅ'ত।